বিধায়কৰ নিৰ্দেশত পথৰ মাজত শীঘ্ৰে হোম পাইপ কালভাৰ্টৰ ব্যৱস্থা মাননীয় শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ সন্মানীয় বিধায়ক সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অনুজ পেগুদেৱে মিংমাং গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰজান দলঙৰ পৰা লাহন চুকলৈ যাতায়াতৰ সুবিধা হোৱাকৈ বিচ্ছিন্ন অংশত হোম পাইপ কালভাৰ্ট ব্যৱহাৰ কৰি যাতায়াতৰ সুবিধা হোৱাকৈ ভাৰতীয় জনতা পাৰ্টি গোগামুখ মণ্ডলৰ ক্ষীপ্ৰ তৎপৰতাত সভাপতি ৰাকেশ দেউৰী সতীৰ্থৰ সহযোগত তথা ভাজপা ধেমাজি জিলাৰ যুৱ মৰ্চাৰ সভাপতি পুলক চুটিয়াৰ নেতৃত্বত তাৎক্ষণিক ব্যৱস্থাৰে যোগাযোগৰ সুচল কৰাৰ পদক্ষেপ গ্ৰহণ কৰে লগতে MSA 17 নম্বৰ পৰিষদীয় সমষ্টিৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ পৰমানন্দ চাৰেঙীয়া দেৱে তৎকালীনভাৱে মিংমাং বৰলাৰ পৰা আবতানী গাঁৱৰ মাজেৰে মদনপুৰলৈ যাতায়াতৰ সুবিধা হোৱাকৈ আৰু গৰাখহনীয়াৰ প্ৰতিৰোধৰ তৎকালীন ব্যৱস্থা গণশক্তি আৰু TMPKৰ সহযোগত সুবিধা কৰা হয় আৰু বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে পুলক চুটিয়াৰ নেতৃত্বত তাৎক্ষণিক ব্যৱস্থাৰে যোগাযোগৰ সুচল কৰাৰ পদক্ষেপ গ্ৰহণ কৰে লগতে MSA 17 নম্বৰ পৰিষদীয় সমষ্টিৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰেঙীয়া দেৱে তৎকালীনভাৱে মিংমাং বৰলাৰ পৰা আবতানী গাঁৱৰ মাজেৰে মদনপুৰলৈ যাতায়াতৰ সুবিধা হোৱাকৈ আৰু গৰাখহনীয়াৰ প্ৰতিৰোধৰ তৎকালীন ব্যৱস্থা গণশক্তি আৰু TMPKৰ সহযোগত সুবিধা কৰা হয় আৰু বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে কি ক'ব যোৱাকালি মন্ত্ৰী আহিছিলে আজি যেহেতু বনাইছে কামভা আৰু ৰাস্তা চাবৰ কাৰণে আহি আজি দেখিছো কামভা ফুল পেলাই দিলেহি দিম বুলি যেনেকৈ চুক্তি কৰিছিলে তেনেকৈ দি থৈ গৈছে কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে হা আগতে বহুত প্ৰব্লেম হৈ আছিলে নেকি আপোনালোকৰ বহুত প্ৰব্লেম আমি ব্লকলৈকে গ'লো ভিডিঅ' বাইদেউ একো বুলি নক'লে গ'লো নিজেই গৈছোঁ আমি বাইদেউ উঠোতেও আমি মানে প্ৰচাৰ কৰিবলৈ গ'লেও লাগি গৈছিলোঁ কিন্তু বাইদেউ অকল হাঁহিহে দিয়ে নকয় এতিয়া চাৰে কালি থিয় হোৱাৰ লগে লগে আজি ভাল লাগিছে কি ক'ব এতিয়া ছাৰ ধন্যবাদ দিছোঁ আৰু কি বুলি ক'ম এই ৰাস্তাটো যাতে দিয়ে বহুত বেয়া হৈ গৈছে নহয় গছ গছনি চব গৈয়ে এটালে ৰাস্তাটো দিলে ভাল পাম মাননীয় মন্ত্ৰী ডাঙৰীয়াই যোৱাকালি অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিছিলে তাৰে অংশস্বৰূপে আজি আমাৰ এই পাৰ্বতীপুৰৰ পশ্চিম পাৰ্বতীপুৰৰ এটা নদীৰ সুঁতিয়ে যথেষ্টখিনি গৰাখহনীয়া কৰিছে তাৰ উপৰিও এই ৰাস্তাটোৰ ওপৰত এটা কালভাৰ্ট আছিল বিগত সময়ত বনোৱা কালভাৰ্টটো একদম জৰাজীৰ্ণ আছিল স্থানীয় ৰাইজে মাননীয় মন্ত্ৰী মহোদয়ক আবেদন কৰিছিলে যে এই কালভাৰ্টটো অতি অনতিপলমে বনাই দিব লাগে আৰু যোৱাকালি আমাৰ দলৰ কৰ্মীসকলক নিৰ্দেশনা দি গৈছিল যে যিকোনো পৰিস্থিতিতে নহওক কিয় আজি খুব সোনকালে এইটো বনাই দিব লাগে আৰু আমি দলৰ জনতা যুৱ মৰ্চাৰ ল'ৰাসকল আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আহি আজি তাৎক্ষণিকভাৱে এই দুটা হোম পাইপ লখিমপুৰৰ পৰা আনি আমি এইখিনি যাতায়াতৰ সুচল কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু আজি গধূলিৰ পৰা নিশ্চিতভাৱে ৰাইজে ভালকৈ সুচলভাৱে অহা যোৱা কৰিব পাৰিব ব্যুৰ ৰিপৰ্ট অসম টুডে।